Welcome to day 91 of 100 days heart challenge. ৰাতিপুৱা সোনকালে শুই উঠি মৰ্ণিং ৱাকৰ বাবে গৈছিলোঁ। ইয়াৰ আগতে অলপ সময় ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ অলপ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় ৱাকিং কৰিলোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ বাণীপুৰ তিনিআলিলৈ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া পাঠদান চলি থকাৰ মাজতে চাহ একাপ খাই এক্সট্ৰা কিতাপবোৰ আনিবলৈ গৈছিলোঁ। উভতি আহি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিলে আৰু এয়া ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। বিদ্যালয়ৰ বাবে কম্পিউটাৰ টেবুল এখন কিনিবলৈ পাঁচআলিলৈ গৈছিলোঁ আৰু এয়া টেবুলখন কিনা হ'ল। ইয়াৰ পিছতে 1 বজাৰ পৰা মৰাণ মডেল LP স্কুলত CRG মিটিং দিয়া হৈছিলে, তাত এটেণ্ড কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগাভ্যাস কৰি ঘৰলৈ উভতি আহিলোঁ আৰু ভাগৱত গীতা পাঠ কৰিলোঁ। 18-10 অধ্যায়ৰ 10টা শ্লোক পাঠ কৰিলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।